তেজপুৰত নিশা চিবিআইৰ অভিযান। গুৱাহাটীৰ পৰা অহা চিবিআই ছজনীয়া দলটোৱে নিশা কেইবা ঘণ্টা ধৰি অভিযান চলাই কেন্দ্ৰীয় শুল্ক সেৱা কৰ বিভাগৰ উপ-আয়ুক্তৰ কাৰ্যালয়ত। উল্লেখ্য যে কাৰ্যালয়টোত জ্যেষ্ঠ পৰিদৰ্শক ৰাকেশ কুমাৰ জঞ্জিদৰ বিৰুদ্ধে চলে এই অভিযান। ৰাকেশ কুমাৰে ব্যৱহাৰ কৰা লেপটপৰ সকলো নথিপত্ৰ জব্দ কৰে চিবিআই দলটোৱে। অভিযানকাৰী দলটোৱে কেইবা ঘণ্টা ধৰি কাৰ্যালয়টোত বিষয়া কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহৰ সময়ত শুল্ক বিভাগৰ সহকাৰী আয়ুক্ত আলোক কুমাৰ উপস্থিত আছিল। চিবিআই দলটোৱে কেন্দ্ৰীয় শুল্ক বিভাগৰ ডিব্ৰুগড় ছেক্টৰ কমিছনাৰ ৰাজীৱ ৰঞ্জনৰ অনুমতি লোৱাৰ পিছত কালি নিশাৰে পৰা পুৱা লৈ অভিযান চলাইছিল। অভিযুক্ত ৰাকেশ কুমাৰ জঞ্জিদ পলাতক যদিও তেওঁ সকলো নথিপত্ৰ চিবিআই জব্দ কৰে। তেওঁ ৰাজস্থানৰ পৰা 2022 চনৰ জুনত তেজপুৰ কাৰ্যালয়ত যোগদান কৰিছিল। ৰাজস্থান জয়পুৰত কাৰ্যনিৰ্বাহ কৰাৰ কালত ব্যাপক অনিয়মৰ অভিযোগ উঠা ৰাকেশ কুমাৰ জয়পুৰ আৰু বিভিন্ন স্থানত আছে কেইবা কোটি টকাৰ মাটিৰ সম্পত্তি। ইফালে এইজন বিষয়াৰ উপৰিও আন কেইবাগৰাকী জিএছটি বিষয়া কৰ্মচাৰী চিবিআই জালত পৰিব বুলি গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে।